যেতিয়া টিভি ওলাইছিলে কিছুমানে কৈছিল টিভিটোক যে শয়তানৰ বাকচ আসলে পৃথিৱীখন ধ্বংসমুখী ধ্বংসৰ ফালে আমি গতি কৰি আছো আমি অনাগত দিনত যাতে কিছু গোপনীয়তা আমি অৱলম্বন কৰো আমি যাতে সকলো ধৰণৰ তথ্য শেয়াৰ নকৰো তাৰ প্ৰতি আমি সজাগ হ'ব লাগিব ইয়াৰ ভৱিষ্যত একো নাই তুমি মোৰ মিছেছক ৰাতি ফোন কৰি কি অশ্লীল কথা কৈছা জীৱিত অৱস্থাত তৰুণ গগৈৰ ভয়েসত নতুনকে সংলাপ মই দিছিলো সো ডিপ মাইন্ডৰ এটা টেকনলজি আছে যাৰ দ্বাৰা ক্যান্সাৰ যেটো ব্ৰেষ্ট ক্যান্সাৰ হয় সেইটো নিৰ্ধাৰণ কৰিব পাৰে সেইটো ডিটেক্ট কৰিব পাৰে এআই কিছু চাকৰিৰ সমস্যাৰ সৃষ্টি কৰিব ধুনীয়া মই ৰূপালী জোনা নমস্কাৰ নমস্তে উইথ নীলুফা চাই থকাৰ বাবে ধন্যবাদ নমস্তে উইথ নীলুফাৰ আজিৰ আলোহী হৈছে জিয়াৰুল চৌধুৰী নমস্কাৰ নমস্কাৰ তেখেত হৈছে 5 বছৰ ধৰি কৃত্ৰিম বুদ্ধিমত্তা এই জগতখনৰ লগত জড়িত হৈ আছে আৰু অসমৰ প্ৰথমজন এআই আৰ্টিষ্ট বুলি ক'ব লাগিব তেখেতক আৰু আজি এআইৰ ওপৰত আমি আজি কথা পাতিম আৰু এআইনো কি বা এআইৰ জৰিয়তে কেনেকুৱা ধৰণৰ কাম হৈ আছে বা ভৱিষ্যতে কেনেকুৱা ধৰণৰ দিশলৈ আমাক লৈ যাব এআই সেই সন্দৰ্ভত আজি আমি কথা পাতিম প্ৰথমে নমস্তে উইথ নীলুফাৰ মাজলৈ স্বাগতম জনাইছে মোক ভাল লাগিল আৰু মইও ধন্যবাদ জনাইছো আপুনি এনেকুৱা এটা প্লেটফৰ্ম দিছে মোক আৰু দৰ্শককো মই নমস্কাৰ জনাইছো আপোনালোকে এই পেজটো এই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব ফলো কৰি দিব যথেষ্ট সুন্দৰ হৈছে অনুষ্ঠানবোৰ চাই আছো আমি আৰু মই নিজকে সৌভাগ্যৱান বুলি ভাবিছো যে মই আজি এই সুবিধাকণ পাইছো ইয়াত বহিবলৈ যথেষ্ট ভাল লাগিছে আৰু যেহেতু টপিকটো এটা চৰ্চিত বিষয় যেটো হৈ আছে এআই সো এআইৰ ওপৰতে আজি আলোচনাখিনি হ'ব খুব চৰ্চাত আছে বৰ্তমান সময়ত নিশ্চয় আৰু প্ৰথমে মই খুদিম এআই মানে এআইৰ লগত আপুনি জড়িত হৈছে আপুনি কৈছে যে 5 বছৰ আপুনি জড়িত হৈ আছে কৃত্ৰিম বুদ্ধিমত্তা এই জগতখনৰ লগত কেনেকৈ জড়িত হৈ পৰিল আৰু এইখিনিতে মই কৈছো মই জনা মতে বা প্ৰত্যেকই জানে যে আপুনি মিডিয়াৰ লগত জড়িত হৈ আছে আপুনি শিক্ষক আপুনি নিজৰ আপোনাৰ এটা চেনেল আছে আপোনাৰ চেনেলটোৰ নাম মোৰ চেনেল মানে ইউটিউব চেনেলত আছে জেসি ব্লগছ বুলি তাত 16000 প্লাস মানে সাবস্ক্ৰাইবাৰ আছে আৰু যেটো ফেসবুক পেজ আছে হেতু আমি পৰ্টেললৈ আপোনাৰ ৰূপান্তৰিত কৰিম হেতু হল মাই গুৱাহাটী তাত 64000 ফলোৱাৰ্স আছে বাপৰে হয় হয় ইতিয়া এই জগতখনৰ লগত আপুনি কেনেকৈ জড়িত হৈ পৰিল আসলতে এটো বহুত পুৰণি কথা যেতিয়া কলেজত আছিলো 2004-5 চনৰ কথা কলেজত থাকোতে মোৰ বিষয় এটা জনসাধাৰণ পেপাৰত এটা মানে ৰিপৰ্ট এটা ওলাইছিল যে কলেজৰ এগেইনষ্টত কিবা লিখা বুলি পেপাৰত ওলাইছিল যিখিনি আমি লিখা নাছিলো কিছু মানে দুষ্ট চক্ৰই এই কামটো কৰিছিল আমাৰ এগেইনষ্টত জনসাধাৰণ কাকতত এটা মানে তথ্য এটা ভুৱা তথ্য এটা প্ৰচাৰ কৰিছিল আৰু তেতিয়াই মানে মই ভাবিছিলো যে মানে বাতৰি কাকতৰ এই ধাৰণাটো তেতিয়া নাছিল কেনেকুৱা ধৰণৰ লিখনি বা লিখা মেলা কাম হয় বাতৰি কাকতত আমি তেতিয়া কলেজৰ কেইজনমান ছাত্ৰ ছাত্ৰীয়ে গৈ জনসাধাৰণ কাকতৰ অফিচৰ সন্মুখত আমি ধৰ্ণা দিছিলো তেনেকে তাৰ পিছত দুটামান টক শো হৈছিল এই টক শোখিনিত মানে অলপ ধাউতি এটা আহিছিল যে মিডিয়াৰ ক্ষেত্ৰখনৰ বিষয়ে এটা ধাউতি আহিছিল তেনেকে পঢ়ি থকা সময়ত মানে গুৱাহাটী ইউনিভাৰ্চিটি যেতিয়া পঢ়ি আছিলো তেতিয়া তাৰ পৰা আমাৰ যেটো বিভাগ আছিল লাইব্ৰেৰী এণ্ড ইনফৰমেশন সায়েন্স সো তাৰ পৰা আমাক DY365 যেটো চেনেল আছে তালৈকে আমি আহিছিলো টক শোৰ কাৰণে দুইটা টক শো ভাগ লৈ খুব ভাল লাগিছিল আৰু মিডিয়াৰ প্ৰতি এটা আকৰ্ষিত মানে হৈছিল আমি আৰু পৰৱৰ্তী পৰ্যায়ত যিখিনি এডিটিং বা ভিডিওগ্ৰাফি ফটোগ্ৰাফি এইখিনিৰ প্ৰতি অলপ আকৃষ্ট হৈছিল আৰু তেনেকৈ এই মানে যেটো ধাৰা অব্যাহত আছে আজি মানে তথ্যচিত্ৰ বা ডকুমেণ্টাৰী যিখিনি আছে বা শৰ্ট মুভিজ ভিডিও কন্টেন্ট যিখিনি বা ফটো এডিটিং এইখিনিৰ লগত জড়িত হৈ আছো আৰু নিজৰ যিখিনি ফেসবুক পেজ আৰু ইউটিউবৰ কামো সময় উলিয়াই কৰি আছো লগতে মই এজন মানে এডুকেটৰ বুলি ক'ব লাগিব মই এজ এ লাইব্ৰেৰিয়ান এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত কাম কৰি আছো গুৱাহাটীত আৰু সমানে মই মোৰ যি সোশ্যাল মিডিয়াৰ যেটো চৰ্চা বা এআইৰ ওপৰত যেটো চৰ্চা হেতু সমানে চলাই লৈ গৈ আছো এই 5 বছৰে আপুনি কৃত্ৰিম বুদ্ধিমত্তা এই জগতখনৰ লগত জড়িত হৈ আছে কেনেকৈ ধৰণে মানে যেহেতু জড়িত হৈ আছে কেনেকৈ কি বিষয়টোৰ ওপৰত কি আপুনি পাইছে এনেকৈ মানে এআই এনেকৈ কি ভৱিষ্যতে কি দিশে যাবলৈ গৈ আছে এআইটো মই পুৰণি কথা এটা কম আজিৰ পৰা 5 বছৰ আগত মই এটা ফেসবুকত এটা বাতৰি পঢ়িবলৈ পাইছিলো যে এনেকুৱা এটা ৱেবছাইট আহিছে যেটোৱে আপোনাৰ পুৰণি যিখিনি
উবলি যোৱা ফটো বেয়া হৈ যোৱা ফটো যিখিনি সেইখিনিক নতুনত্ব এটা দিব পাৰে গতিকে ময়ো তাক অকণমান চেষ্টা এটা কৰিছিলোঁ অলপ গৱেষণা কৰিলোঁ কৰি পেলাই দেখিলোঁ যে হয় সঁচাকৈ পুৰণি ফটো এখন ধুনীয়াকৈ মানে স্পষ্ট হৈ পৰে যিটো আপস্কেল বা এনহেন্স কৰা বুলি কওঁ সেইটো আছিল মোৰ প্ৰথম পৰ্যায় এআইৰ প্ৰতি যিটো প্ৰথম খোজ বুলি কওঁ সেইটো আছিলে আৰু সেই যিটো ৱেবছাইট আছিল মই নামটো কৈ দিছোঁ আজি মাই হেৰিটেজ বুলি এটা ৱেবছাইট আছিলে যিটো এটা এপো আছিলে মানে সেই এপটো বন্ধ কৰি দিয়া হৈছে আৰু মাই হেৰিটেজ ৱেবছাইটটো এতিয়া আছে যদিও সেইটো নিষ্ক্ৰিয় হৈ আছে সক্ৰিয় নহয় কিন্তু তাত কিছু আমি কাম কৰিব পাৰোঁ তাত ফটো স্কেল আপস্কেল কৰিব পাৰোঁ এনহেন্স কৰিব পাৰোঁ আৰু তাত এটা সুবিধা দিয়া হৈছিল যে ফটোখনক আপুনি ব্লেক এণ্ড হোৱাইট ফটোক ৰঙীন কৰিব পাৰে আৰু তেনেকৈ মই ৰঙীন কৰিছিলোঁ ফটো আপস্কেল প্লাছ ৰঙীন কৰি দিছিলোঁ কালাৰফুল কৰি দিছিলোঁ আৰু তেনেকুৱা যিখিনি মানে আমাৰ ছ'চিয়েল মিডিয়াৰ যিখিনি কণ্টেণ্ট ক্ৰিয়েটৰ আছিলে বা যিখিনি মানুহ সক্ৰিয় হৈ থাকে তেওঁলোকে যেতিয়া কোনো ধৰণৰ ব্লেক এণ্ড হোৱাইট ফটো তাত আপলোড কৰে তেতিয়া মই লগে লগে সেই ফটোখনক এনহেন্স কৰি পেলাই কালাৰ কৰি পেলাই মই আপলোড কৰি দিওঁ সেই কমেণ্টত দি দিওঁ আৰু মোৰ তেনেকুৱা ফটো যথেষ্টখিনি ব্যক্তিয়ে আপলোড কৰিছে যেনে আমাৰ গৰিমা শইকীয়া বায়ে আপলোড কৰিছে তেনেকৈ হিমাংশু প্ৰসাদ দাস তেওঁলোকেও মোৰ ফটো মই আপস্কেল কৰি দিয়া ফটো তেওঁলোকে আপলোড কৰিছে আৰু যথেষ্টখিনি আকাশী তৰা বা একেলগে আমি কাম কৰিছিলোঁ তেনেকৈ সেই যাত্ৰাটো মানে এআইৰ প্ৰথম আৰম্ভণি বুলি ক'ব পাৰি মোৰ আৰু তেনেকৈ মই এই বিষয়টোৰ ওপৰত মোৰ এটা যিটো ধাউতি সেই ধাউতিটো আহিছিলে আচ্ছা এতিয়া এআই বুলি কৈ দিয়াৰ লগে লগে মানে সাধাৰণভাৱে যেতিয়া আমি এআই লৈ কথা পাতোঁ এনেকৈ আমি শুনো যে এআই এটাই সময়ত পৃথিৱী ধ্বংস কৰি দিব নহয় তেনেকৈ ভাবিলে তেনেকৈ আমাৰ মাজত কথা বতৰা হয় বা তেনেকৈ এইটো শুদ্ধ নহয় যেতিয়া টিভি ওলাইছিলে কিছুমানে কৈছিল টিভিটোক যে ছয়তানৰ বাকচ কিছু অলপ যিখিনি সাম্প্ৰদায়িকভাৱে গঢ়া মানুহ আছিলে মই নিৰ্দিষ্ট ধৰ্মৰ বিষয়ে ক'বলৈ নাযাওঁ মানে কিছুমান গঢ়া মানুহে কৈছিল যে টিভি ৰাখিব নালাগে ঘৰত টিভি ভাঙি দিছিলে এনেকুৱা উদাহৰণো আছে যে টিভিটো ভাঙি দিয়া টিভিটো ছয়তানৰ বাকচ মানে টিভি চালে আমি বৰবাদ হৈ যাম বেয়া হৈ যাম আৰু আমাৰ যিখিনি শিক্ষক আছিল পুৰণি দিনত সেইখিনি আমাক খুবেই মানা কৰিছিল টিভি চাবলৈ কিছু আমি চিৰিয়েল চাইছিলোঁ মহাভাৰত বা তেনেকুৱা যিখিনি আলিফ লাইলা আছিলে চন্দ্ৰকান্তা এনেকৈ আমাৰ দিনত সেইখিনি চাইছিলোঁ কিন্তু তাতেও আমাৰ কিছু বাধা নিষেধাজ্ঞা আছিল যে টিভি বেছিকৈ চালে বেয়া হৈ যায় তাৰ পিছৰ পৰ্যায়ত টিভিৰ সলনি কি আহিলে টিভিৰ সলনি কম্পিউটাৰ আহিল মোবাইল ফোন আহিল যুগে যুগে পৰিৱৰ্তন হৈ আছে আৰু এতিয়া নতুনকৈ এআই আহিছে আমি ক'ব নোৱাৰোঁ যে এআই ধ্বংস কৰিব আচলতে পৃথিৱীখন ধ্বংসমুখী ধ্বংসৰ ফালেই আমি গতি কৰি আছোঁ গতিকে এটা পৰ্যায়ত আমি নতুন নতুন টেকন'লজি পায়ে থাকিম নতুন নতুন আহিলা আহি থাকিব সঁজুলি আহি থাকিব গতিকে সময়ৰ লগে লগে আমি খোজ মিলাই আগুৱাই যাব লাগিব মানে আপুনি ক'ব বিচাৰে যে এআই পৃথিৱী ধ্বংস নকৰে কাৰণ যিকোনো বস্তুৰে দুটা দিশ থাকিব দিন থাকিলে ৰাতি থাকিব আপোনাৰ মানে ভাল থাকিলে বেয়া থাকিব যেতিয়া বেয়া হ'বলৈ যাব তেতিয়া প্ৰকৃতিৰ কিছুমান নীতি নিয়ম আহি পৰিব প্ৰকৃতিয়ে সেইখিনি সংশোধন কৰি ল'ব কিবা এটা বিপদ আহি যাব পাৰে পৃথিৱীত যদি বেছি অত্যাচাৰ হয় অনিয়ম হয় তেতিয়া আমি প্ৰকৃতিৰ কথাখিনি আমি পাহৰিব নালাগে আমি মানুহেই সকলো কৰি আছোঁ বুলি ভবাটো ভুল কাৰণ প্ৰকৃতিয়ে নিজৰ নিয়ন্ত্ৰণটো নিজৰ লগতে ৰাখে এতিয়া আৰু এটা কথা কেনেকুৱা ধৰণৰ নীতি নিয়ম আমি মানি চলিব লাগিব এআই ব্যৱহাৰৰ ক্ষেত্ৰত হয় মেইন কথাটো হ'ল আগতে আছিল আপোনাৰ যিটো ডিজিটেল লিটাৰেচিৰ কথা আহে ডিজিটেল লিটাৰেচি যিটো কয় বা ইনফৰমেশ্যন লিটাৰেচি এটা শব্দ আছে আমি ইনফৰ্মেটিভ হ'বই লাগিব আমি জ্ঞান লাভ কৰিব লাগিব আমি পঢ়িবই লাগিব মাষ্ট বি কাৰণ আমি যুগে যুগে যিমানেই উন্নত নহওঁ যিমানেই টেকন'লজি নহওক আমি পঢ়া শুনা কৰিব লাগিব কাৰণ আগতে আমি ধৰক কিতাপ এখন পঢ়িছিলোঁ আজিকালি ডিজিটেল ফৰ্মেটত হ'লেও আমি পঢ়িছোঁ কিন্তু আমি পঢ়িব লাগিব আমি জ্ঞান ল'বই লাগিব আৰু এই যিখিনি নতুন যিখিনি প্ৰযুক্তিবিদ্যা আহিছে তাৰ বিষয়ে আমি জ্ঞান ল'ব লাগিব কাৰণ এই জ্ঞানখিনি নাথাকিলেহে আমি বিপদত পৰিম আজি এআইৰ আজি ভাল দিশ বা বেয়া দিশখিনি কেনেদৰে গম পাম যেতিয়া আমি পঢ়িম যেতিয়া আমি চৰ্চা কৰিম অনুশীলন কৰিম বা গৱেষণা কৰিম তেতিয়া আমি ভাল দিশ বেয়া দিশ আমি দুয়োটা গম পাম আৰু যাৰ ফলত আমি বেয়াখিনিৰ পৰা বাচি থাকিব পাৰিম যদিহে আমি সঠিকভাৱে আমি বিষয়টোৰ ওপৰত গৱেষণা কৰোঁ তাৰ ওপৰত যদি চৰ্চা কৰোঁ তেতিয়া আমি নিশ্চয় বেয়াখিনিৰ পৰা আমি বাচি থাকিব পাৰিম হয় বৰ্তমান সময়ত খুব চৰ্চিত এটা আমাৰ নিউজ অৰ্চিতা ফুকন হয় তেওঁৰ অশ্লীল ফটো ছ'চিয়েল মিডিয়াত খুব ভাইৰেল হৈ আছে এআইৰ জৰিয়তে বনোৱা বুলি কৈছে নিশ্চয় এআইৰ জৰিয়তে তেনে ক্ষেত্ৰততো এআইৰ জৰিয়তে যদি তেনেকুৱা ধৰণৰ কাম কৰিব পাৰে তে কাইলৈ পৰহিলৈ যদি আপোনাৰ লগত মোৰ কাজিয়া হৈ যায় বা মোৰ লগত আপোনাৰ কাজিয়া হৈ যায় তেতিয়াহ'লেতো তেনেকৈ ভিডিঅ' বনোৱাত খুব সহজ তো তেনে ক্ষেত্ৰত কেনেকৈ ধৰণৰ সাৱধানতা ল'ব লাগে বা কিবা মানে তাতে মানি চলা বা কিবা নিয়ম নীতি হয় এইখিনি যিখিনি অপৰাধ
অপৰাধখিনি আমি কম কৰিব পাৰোঁ, অপৰাধ আমি শেষ কৰিব নোৱাৰোঁ প্ৰথম কথা। আৰু এইটো নিৰ্ভৰ কৰে সেই ব্যক্তিজনৰ মানসিকতাৰ ওপৰত, তেওঁ এআইটো কি কামত ইউজ কৰিছে, ব্যৱহাৰ কৰিছে, আৰু তাত মই কেনেদৰে নিয়ন্ত্ৰণ কৰিম। মোৰ হাতত সেই নিয়ন্ত্ৰণটো নাই, কিন্তু মোৰ হাতত এটা কথা আছে যে মই সজাগতা সৃষ্টি কৰিব পাৰোঁ, মানসিকতা সলনি কৰাত আমি অৰিহণা যোগাব পাৰোঁ, যে ব্যক্তিজনে যাতে তেনেকুৱা ধৰণৰ কাম নকৰে। তাৰ কাৰণে প্ৰয়োজন হয় যে ডিজিটেল লিটাৰেচি, ডিজিটেল বিষয়টোৰ ওপৰত এটা লিটাৰেচি, এটা আমি তাৰ ওপৰত এটা শিক্ষাৰ এটা সঞ্চাৰ কৰিব লাগিব, যাতে সজাগতাৰ সৃষ্টি হয়, যাতে কোনবোৰ কাম আমি কৰিব নালাগে। হয়তো এনেকুৱাও হ'ব পাৰে তেওঁৰ সেই নলেজটো নাই যে এই কামটো কৰিলে এইটো বেয়া কাম হ'ব, তেওঁ ভাবিছে যে এনেকুৱা ধৰণৰ কাম এটা কৰিলে মই পইচা পাম, বা প্ৰতিশোধমূলক এটা কামো হ'ব পাৰে। কথাটো হ'ল মানসিকতাৰ ওপৰত, আৰু মানসিকতা আমি প্ৰতিজন মানুহৰে বেলেগ বেলেগ, আমি সেইখিনি নিয়ন্ত্ৰণ আমাৰ হাতত নাই। গতিকে আমি কিছু ক্ষেত্ৰত আমি এই অপৰাধখিনি কম কৰিব পাৰোঁ, কিছু নীতি নিৰ্দেশনাৰ আমি প্ৰচলন কৰিব পাৰোঁ। আমাৰ চৰকাৰৰ দায়িত্ব আছে এই সম্পৰ্কে। আমাৰ যিখিনি এই এআই মডেলবিলাক যিখিনি কোম্পানীয়ে সৃষ্টি কৰে তেওঁলোকৰো কিছু দায়িত্ব আছে। তেওঁলোকে যাতে কিছুমান কণ্টেণ্ট যাতে প্ৰচাৰ কৰাত বাধা আৰোপ কৰে, ছ'চিয়েল মিডিয়াত যাতে যিকোনো কণ্টেণ্ট দিলে সেইখিনি যাতে তেওঁলোকে এক্সেছটো যাতে নিদিয়ে, যাতে সেইখিনি ভেৰিফিকেশ্যন এটা কৰে, যাতে কপিৰাইট যিটো বিষয় এটা আজিকালি গুৰুত্বপূৰ্ণ হৈ উঠিছে, যে বেলেগৰ কণ্টেণ্ট বেলেগে চুৰ কৰি পেলাই এআইৰ সহায়ত সেইখিনি মডিফিকেশ্যন কৰি আকৌ প্ৰচাৰ কৰে। চ' এইটো এটা এআইৰ এটা মই নিগেটিভ দিশ বুলি ক'ব খুজিম, কিন্তু তাৰ মাজে মাজে আমি চলিব লাগিব। এই যে বিভিন্ন ধৰণৰ মোবাইলটোত ফটো থাকে, বা আজিকালি ছ'চিয়েল মিডিয়াত প্ৰত্যেকৰে এক্টিভিটিবিলাক গম পাই থাকে নহয় জানো? তো তেনে ক্ষেত্ৰত এআই কাৰোবাৰ তেনেকুৱা ফটোৱে হওক, কাৰোবাৰ পাৰ্চনেল ডিটেইলছে হওক, তেনেকুৱা লয় মিছ ইউজ কৰিব পাৰে নেকি? হয়, এইটো মানে আমি যদি এই আজিৰ দিনত এইটো ক'বলৈ যাওঁ, এইটো মানে তাতকৈ বহুত আগুৱাই গৈছে। আমাৰ যিখিনি ইনফৰমেশ্যন, আমাৰ যিখিনি গোপনীয়তা, ইতিমধ্যে যিখিনি এআই জেনেৰেট কৰা, এআই ভিডিঅ' বা ফটো জেনেৰেট কৰা যিখিনি মডেলছ আছে, তেওঁলোকৰ তাত ইতিমধ্যে আমাৰ যিখিনি ইনফৰমেশ্যন সেইখিনি ইতিমধ্যে তেওঁলোকৰ তাত আছে। তেওঁলোকে কেনেকৈ এই মডেলবিলাক বনায়, তেওঁলোকে তথ্যৰ দ্বাৰা বনায়, তথ্যখিনি গোটাই লয়। ইতিমধ্যে আমাৰ পৰা যথেষ্টখিনি তেনেকুৱা তথ্য তেওঁলোকৰ ওচৰলৈ গৈছে। যেনে ধৰক আমি মোবাইল ফোনটোত ইণ্টাৰনেট আমি অন কৰি থওঁ, এক্সেছ দিওঁ, ফটোৰ এক্সেছ, ভিডিঅ'ৰ এক্সেছ আমি মোবাইলটোৰ পৰা দি দিওঁ। এক্সেছটোৰ বহুতে নাজানে ইয়াৰ অৰ্থটো কি। গতিকে ইয়াৰ সহায়ত আমাৰ বিভিন্ন ধৰণৰ তথ্য ইতিমধ্যে তেওঁলোকৰ আগত গৈছে। আমি অনাগত দিনত যাতে কিছু গোপনীয়তা আমি অৱলম্বন কৰোঁ, আমি যাতে সকলো ধৰণৰ তথ্য শ্বেয়াৰ নকৰোঁ, তাৰ প্ৰতি আমি সজাগ হ'ব লাগিব। আৰু ইমেইল আই ডি বা আমাৰ যিখিনি মেইন ইমেইল আই ডি, সেইখিনি যাতে আমি যাতে য'তে ত'তে আমি যাতে প্ৰচাৰ নকৰোঁ। আমাৰ যিটো বেংক একাউণ্ট নাম্বাৰ হওক বা OTP, ইউজাৰ নেম, এই যাতে এই তথ্যখিনি যাতে আমি গোপনভাৱে ৰাখোঁ, এইখিনি কৰিলে হয়তো আমি কিছু ক্ষেত্ৰত আমি সকাহ পাম। আপুনি যে ভিডিঅ'বোৰ আপলোড কৰে, খুব সুন্দৰকৈ ভিডিঅ' আপলোড কৰা দেখিবলৈ পাওঁ আমি, বা বহুকেইটা ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈছে। এই ভিডিঅ'বোৰ যে এডিটিং কৰে, আপুনি নিজে কৰে নে আপোনাৰ টীম আছে, কেনেকৈ? মোৰ টীম এনে ভাৰ্চুৱেলি আছে, 2-এজন বন্ধুৱে সহায় কৰে, কিন্তু যিখিনি মোৰ কণ্টেণ্ট, নিজৰ কণ্টেণ্টখিনি মই এই মোবাইল ফোনটোতে বনাওঁ। এইটো যে এই যোৱা 5 বছৰে লৈছোঁ, এতিয়া ইয়াত ইয়নো SBIটোও নচলে, ইমান আউটডেটেড হৈছে মোবাইলটো। মোৰ ইয়নোৰ একাউণ্টৰ বেলেঞ্চো মই চাব নোৱাৰোঁ এইটো, কিন্তু মই ইয়াৰ ভিডিঅ' এডিটিঙৰ কাম, ভিডিঅ'গ্ৰাফীৰ কাম, ফটোগ্ৰাফী গোটেইখিনি এইটোত হয়। এআইৰ কাম যিখিনি কৰিছোঁ এই 5 বছৰ ধৰি এইটোতে কৰিছোঁ, কোনোদিন ছাৰ্ভিচিঙতো যোৱা নাই। ফোনটো ইমানেই ভাল, আৰু কেমেৰা কোৱালিটিও ভাল আছিল। এতিয়া বাৰু অকণমান হেৰি হৈছে, দুৰ্বল হৈছে, তথাপি অনলি এই মোবাইলটো, কোনো কম্পিউটাৰ ইউজ নকৰাকৈ মই ভিডিঅ'ৰ কাম কৰোঁ। গোটেইখিনি যিমান কণ্টেণ্ট আপোনালোকে দেখিছে, মোৰ মাই গুৱাহাটীত হওক, মোৰ জিয়াৰুল চৌধুৰী যিটো পেজ, বা মোৰ জেচি ব্লগছ ইউটিউব চেনেল, সমস্ত ভিডিঅ' মই এই মোবাইল ফোনটোৰ দ্বাৰাই কৰোঁ। মানে মোৰ যে কথাটো হ'ল যে ভাল আউটপুট দিবলৈ বহুত ভাল মানে সা সৰঞ্জামৰ মানে প্ৰয়োজন নাই। আপোনাৰ হাতত যিখিনি আছে সেইখিনিৰে আপুনি ভাল এটা আউটপুট দিব পাৰে। একদম একদম। এতিয়া মই আৰু এটা বিষয়ৰ ওপৰত জানিব বিচাৰিছোঁ যে এআই বুলি কোৱাৰ লগে লগে বহুতে, যেনেকৈ আপুনি আৰম্ভণিতে ক'লে যে টিভিটো শয়তানৰ ঘৰ বুলি ক'লে, আপুনি শয়তানৰ বাকচ বুলি ক'লে, ঠিক তেনেদৰে এআই বুলি কোৱাৰ লগে লগে বহুতে কয় যে এআই পৃথিৱীখন ধ্বংস কৰি দিব বা বেয়া দিশে গৈ আছে আমাৰ পৃথিৱীখন। তেনে ক্ষেত্ৰত মোক দুটামান পইণ্ট আপুনি দেখুৱাই দিয়ক, এআইৰ কেইটামান ভাল দিশ, কেইটামান বেয়া দিশ। বেয়া দিশটো মই কৈ আছোঁ। প্ৰথমতে আমি ভইচ ক্লোনিং বা ফটো মৰ্ফিং, ভিডিঅ' মৰ্ফিং আজি 1 বছৰ বা 2 বছৰৰ পৰা শুনি আছোঁ, কিন্তু মই 2013ৰ এটা ঘটনা ক'ম আপোনাক। 2013ত মই গুৱাহাটীত আছিলোঁ। ইয়াত মোৰ সৈতে এটা ঘটনা হৈছিল, মই নিজে ভুক্তভোগী আছিলোঁ। মোৰ কলিগ এজনীৰ হাজবেণ্ডে মোক ফোন কৰি পেলাই কৈছিলে যে তুমি মোৰ মিছেছক ৰাতি ফোন কৰি কিয় অশ্লীল কথা কৈছা।
ঠিক তেনেকৈ তাৰপিছত মই ক'লোঁ মইতো কোনোদিন ফোন কৰা নাই আপোনাৰ মেছেজক মই কথাখিনি তেনেকৈ ক'লোঁ বুজালোঁ কৈছে নহয় তুমি ফোন কৰিছা তোমাৰ নাম্বাৰ ছেভ কৰা আছে তাৰপিছত আকৌ এদিন মোক ক'লে তুমি আজিও ফোন কৰিছা ৰাতি তুমি অশ্লীল কথা কৈছা গালি পাৰিছা বেয়া কথা কৈছা তুমি ধমকি দিছা ঠিক তেনেকুৱা ধৰণৰ কথা ক'লে তাৰপিছত মই নিৰুপায় হয় মই থানাত যাবলগীয়া হ'ল আৰক্ষীক জনালোঁ বিষয়টো আৰু তেওঁলোকে তদন্ত কৰি পালে যে যিটো নাম্বাৰৰ পৰা তেওঁলোকক ফোন কৰা হৈছিল সেইটো আছিল কৰ্ণাটকৰ নাম্বাৰ আৰু মই ভয়তে মোৰ নিজৰ নাম্বাৰটো সাৰেণ্ডাৰ কৰি পেলাই বন্ধ কৰি দিলোঁ আৰু কিছুদিন পাছত মই অৰুণাচল প্ৰদেশত এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত মই চাকৰি এটা পালোঁ আৰু তালৈকে গুচি গ'লোঁ আৰু মোৰ চিমখনো বন্ধ হৈ থাকিল আৰু 2013ৰ ঘটনা এইটো 2013 গতিকে মই একো গম নাপালোঁ কি কাৰণে তেওঁলোকে মোৰ নামটো ক'লে বা মোৰ বিষয়ে তেওঁলোকৰ এই কেনেকৈ মিছা কথা ক'লে বা সঁচাই আছিল নে মিছাই আছিল মই একো বুজি নাপালোঁ ঘটনাটো কিন্তু মই যেতিয়া অৰুণাচললৈ গ'লোঁ তাত 3 বছৰ পিছত 3 মাহমান পিছত মোৰ তাত এটা ফোন আহিল মোৰ BSNL নাম্বাৰটোত ফোনটোত এজন শিপাৰ পৰা এজন মানুহে মোক ক'লে যুৱক এজনে যে এই চিমখন মোৰ হয় আপুনি কিয় ব্যৱহাৰ কৰি আছে বা কেনেদৰে ব্যৱহাৰ কৰিছে ক'ত পালে মোৰ চিমখন আৰু আপুনি জানি আচৰিত হ'ব 2013ৰ ঘটনা মই আজি কৈ আছোঁ আপোনাক যিটো ভইচেৰে মোক কথাখিনি সুধিছিল কৈছিলে সেই মানুহজনৰ ভইচটো মোৰ ভইচ আছিল মোৰ এক্সেন্ট আছিলে মোৰ টিউন আছিলে কমপ্লিট মোৰ ভইচেৰে মোক ফোন কৰিছিল আৰু তেতিয়া মোৰ ক্লিক কৰিছিল যে ভইচ ক্লোনিং 2013ত আৰু আজি আমি কৈ আছোঁ ভইচ ক্লোনিঙৰ কথা তাৰমানে 2013ত ইমানখিনি মানে আগুৱাই গৈছিল টেকন'লজি আমি এতিয়াও অজ্ঞ আৰু তেতিয়া মই ক্লিক কৰিছিল যে এই মহিলাগৰাকীক যে ফোন কৰিছিল মোৰ ভইচত তেওঁক ফোন কৰিছিল আৰু অশ্লীল কথা কৈছিল তাৰপিছত মই এই কথাটো বিশ্বাস হৈছিল আৰু তেতিয়াই মই এই বিষয়টোৰ ওপৰত অলপ অধ্যয়ন কৰিলোঁ ভইচ ক্লোনিঙৰ কথাটো আৰু হয়তো বহুতে নাজানে ভইচ ক্লোনিংটো আজি নতুন বিষয় বুলি ভাবি আছে আৰু তেনেকুৱা ধৰণৰ টেকন'লজি হয়তো চাইবাৰ ক্ৰাইমত বহুত ইউজ হৈ আছে আমি নাজানো এই ভইচ ক্লোনিং ভইচ ক্লোনিঙৰ কথা যে ক'লে আপুনি আৰু এটা মোৰ পুতুককৈ মনত এটা প্ৰশ্ন আহিছে দেই এআইৰ জৰিয়তে যে আমি ৰফিজিৰ গান শুনি ভাল পাওঁ কিশোৰ কুমাৰৰ গান শুনি ভাল পাওঁ তেওঁলোকৰ কণ্ঠটো এই ভইচ ক্লোনিঙৰ জৰিয়তে কৰিব পৰা যাব নেকি সেইটো গৈছে ইতিমধ্যে কৰিছে এজন আৰ্টিষ্টে ধুনীয়াকৈ তেনেকুৱা গান কিছুমান কৰিছে নতুন গান পুৰণি ভইচত গোৱাইছে টেকন'লজিৰ জৰিয়তে আৰু শুনিবলৈ যথেষ্ট ভাল লাগিছে নতুনত্ব এটা দিছে চেম ৰফিজিৰ ভইচে হ'ব 90% 95% চিমিলাৰ হয় ভইচটো ভইচ ক্লোনিঙত আৰু মই এটা ভিডিঅ' কৰিছিলোঁ কিছুদিন আগতে তৰুণ গগৈৰ এখন ফটো জীৱিত অৱস্থাত তৰুণ গগৈৰ ভইচত নতুনকৈ সংলাপ মই দিছিলোঁ আৰু সেইটো ভিডিঅ' অলপ বিতৰ্কিত হ'ব বুলি মই ইতিমধ্যে ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰা নাই মই আপোনাক ব্যক্তিগতভাৱে ভিডিঅ'টো দেখুৱাম যিটো এনেকুৱা লাগিব যে তৰুণ গগৈয়ে আজি কৈ আছে কথাখিনি আৰু তৰুণ গগৈৰ নিজৰ ভইচ চ' ভইচ ক্লোনিংটো এটা সৰু কথা আজিকালি চ' এই বস্তুখিনি ভইচ ক্লোনিংটো আমাৰ কিহৰ প্ৰয়োজন যেতিয়া আমি কিবা এখন তথ্যচিত্ৰ কৰিম বা এখন চিনেমা বনাম তাত আমি ঋণাত্মক নহয় পেলাই আমি ধনাত্মক দিশত আমি এই ভইচ ক্লোনিংটো ইউজ কৰিব পাৰোঁ কিন্তু দুষ্ট চক্ৰই এইসমূহ সুবিধা বেয়া কামত ব্যৱহাৰ কৰি আছে আৰু যিটো কৰিব নালাগে এইটো বেয়া দিশ ক'লে আপুনি এতিয়া ভাল দিশ কেইটামান মই জানিব বিচাৰিছোঁ ভাল দিশ যথেষ্ট আছে এতিয়া এআই বুলি কোৱাৰ লগে লগে আমি অকল জেনেৰেটিভ এআইৰ কথা ক'লে নহ'ব জেনেৰেটিভ এআই বুলি ক'লে আমি ফটো জেনেৰেট অডিঅ' জেনেৰেট টেক্সট জেনেৰেট আৰু ভিডিঅ' জেনেৰেট এইখিনি আমি জেনেৰেটিভ এআইৰ কথা কওঁ আমি কিন্তু মানে আপুনি যদি বহল ভিত্তিত চাই এআই বুলি ক'লে আপোনাৰ বহুত ডাঙৰ এটা বিষয় এআইটো হ'ল এখন সাগৰ আৰু আপোনাৰ যিটো জেনেৰেটিভ এআই কেইটোপালমান পানী গতিকে এআইৰ কথা ক'বলৈ গ'লে তাত মেডিকেল ছায়েন্সৰ কথাটো আহিব প্ৰথমতে মেডিকেল ছায়েন্সৰ যিটো এআইৰ ব্যৱহাৰ সেইটো আপোনালোকে আৰু কিছুদিন পাছত দেখিবলৈ পাব যে আমি ইতিমধ্যেই গম পাইছোঁ যে কেঞ্চাৰ যিটো ডিপ মাইণ্ড বুলি এটা গুগলৰ এটা প্লেটফৰ্ম আছে ডিপ মাইণ্ড চ' ডিপ মাইণ্ডৰ এটা টেকন'লজি আছে যাৰ দ্বাৰা কেঞ্চাৰ যিটো ব্ৰেষ্ট কেঞ্চাৰ হয় সেইটো নিৰ্ধাৰণ কৰিব পাৰে সেইটো ডিটেক্ট কৰিব পাৰে অতি কম সময়তে যিটো আমাৰ মডাৰ্ণ টেকন'লজিও নোৱাৰে সেইটো কিন্তু এআইৰ সহায়ত এইটো কৰিবলৈ সক্ষম হৈছে ঠিক তেনেকৈ কিছুমান ঔষধ মলিকুলাৰ লেভেলত এটমিক লেভেলত কিছুমান ঔষধৰ চিনাক্ত কৰিব পাৰে এআই ঠিক তেনেকুৱা স্পেচ ছায়েন্সত যিখিনি ৰকেট বা আপোনাৰ যিখিনি উপগ্ৰহ আছে সেইখিনিত এআইৰ প্ৰয়োজন হয় আৰু ৰিচেণ্টলি যিখিনি আমি বিমানৰ দুৰ্ঘটনা দেখিবলৈ পাইছোঁ বা হেলিকপ্টাৰ যিখিনি দুৰ্ঘটনা হয় সেইখিনি ৰোধ কৰিবলৈও এই দুৰ্ঘটনাসমূহ ৰোধ কৰিবলৈ এআইৰ ব্যৱহাৰ হোৱাটো নিশ্চিত আমি গম পাওঁ আৰু এইখিনি মেডিকেল ছায়েন্স বা স্পেচ ছায়েন্সতে সীমাবদ্ধ নাই আমি এণ্টাৰটেইনমেণ্টত যদি যাওঁ তাত চিনেমাত যিসমূহ ভিডিঅ' বা সংযোজন কৰা হয় আজিৰ পৰা 5 বছৰ বা 10 বছৰ আগতে যিখিনি হলিউডৰ চিনেমা তাত VFX কৰা হয় সেইখিনিতো এআই হয় যিখিনি মেনুৱেলি কৰা হৈছিল কিন্তু এইখিনি
সেই কামখিনি এতিয়া আমি কম সময়ত কম খৰচত আমি এআইৰ জৰিয়তে কৰিব পাৰোঁ গতিকে বেয়া কোনখিনিত হ'ল বেয়া হোৱা নাই নিশ্চয় চ' এণ্টাৰটেইনমেণ্টত বা আপোনাৰ মাৰ্কেটিঙত আমি এআইৰ ব্যৱহাৰ কৰিব পাৰোঁ কিন্তু তাত এটা কথা আছে যে এআই কিছু চাকৰিৰ সমস্যাৰ সৃষ্টি কৰিব কিছু লোকক ৰিপ্লেচ কৰিব কিন্তু কথাটো হ'ল আমি সেই পুৰণি ধ্যান ধাৰণাত নাথাকি পুৰণি যিখিনি আমাৰ নলেজ সেইখিনিৰ পৰা আমি নিজকে আমাক আপগ্ৰেড কৰিব লাগিব আমি নিজকে নিজে আপগ্ৰেড কৰি পেলাই আমি এআই বা নতুন টেকন'লজিখিনি শিকি ল'ব লাগিব এতিয়া আগতে টাইপৰাইটাৰ আছিলে এতিয়া টাইপৰাইটাৰ পাছত যেতিয়া কম্পিউটাৰ আহিলে আমি কম্পিউটাৰক দুখ দিব নোৱাৰোঁ যে কম্পিউটাৰে আমাৰ চাকৰিখিনি খালে সেই টাইপৰাইটাৰৰ মানুহখিনি কম্পিউটাৰলৈ জাম্প কৰিব লাগিব তালৈকে আহিব লাগিব নতুনত্বক আমি আঁকোৱালি ল'ব লাগিব আৰু যাৰ যোগ্যতা আছে তেওঁৰ চাকৰি থাকিবই বা কৰ্মসংস্থাপনৰ কথা ক'লে আৰু এটা শিল্পী সমাজত প্ৰভাৱ পৰিব পাৰে নেকি শিল্পী সমাজৰ ক্ষেত্ৰত কিছু প্ৰভাৱ পৰিব বুলি মই ভাবোঁ যিখিনি আৰ্টিষ্ট আছে মানে আৰ্ট এণ্ড ক্ৰাফ্টৰ যিখিনি আছে সেইখিনিত আৰ্টৰ ক্ষেত্ৰত কিছু প্ৰভাৱ পৰিব কাৰণ এআই জেনেৰেটেড যথেষ্ট বিভিন্ন পেটাৰ্ণত আমি ফটোসমূহ দেখিবলৈ পাইছোঁ বা বিভিন্ন ধৰণৰ ভিডিঅ'জ আমি দেখিবলৈ পাইছোঁ যিখিনি মেনুৱেলি যিখিনি ভিডিঅ'গ্ৰাফী কৰিছিল বা ফটোগ্ৰাফী কৰিছিল বা আৰ্টিষ্টসকলে যিখিনি অংকন কৰে সেইখিনিত কিছু প্ৰভাৱ পৰিব বুলি মই ভাবোঁ এতিয়া অলপমান আমি বহুতখিনি কথা পাতিলোঁ এতিয়া আৰু এটা গোপনভাৱে মই এটা কথা গম পাইছোঁ আপুনি খুব ভাল গানো গায় ভাল নাগাওঁ এটা সময়ত মই গাইছিলোঁ বা ষ্টাৰ মেকাৰত থাকোঁতেও মানে কিছু চৰ্চা চলিছিল তাতে কিন্তু এতিয়া গান গোৱাটো মই ধৰক অলপ পাহৰি যোৱাৰ নিচিনা হৈছে তথাপিও মই গুণগুণাওঁ এটা গান গোৱাটো নিচা বুলিয়ে ক'ব লাগিব গান গাই ভাল পাওঁ শুনি লওঁ নেকি নমস্তে উইথ নীলোফাৰ দৰ্শক ৰাজা কি কোৱা হে অকণমান শুনিবলৈ মই লিৰিক্সটো চাই ল'ব লাগিব কেনেকুৱা গান শুনিব দৰ্শকে বা কেনেকুৱা ভাল পায় অলপ পুৰণা আমাৰ জয়ন্ত হাজৰিকাৰ গীত যিহেতু মিউজিক নহ'ব গানটো শুনিবলৈ ইমান ভাল নহ'ব বাৰু আৰু হয়তো আপোনাৰ পেজৰ বা চেনেলৰ অনুষ্ঠানটো বন্ধও কৰি দিব পাৰে নাজানো গান শুনি নাই নকৰে মায়াময়টো গালে ভাল লাগিব চাগে ইমান ভাল নাগাওঁ বাৰু তথাপিও অকণমান গুণগুণাই দিছোঁ আপুনি কোৱা বাবে দৰ্শকৰ বাবে ঘৰুৱাভাৱে আমি কথা পাতিছোঁ আজি আৰু অলপমান হাঁহি ধেমালিটো নিশ্চয় চ' গানটো আপোনালোকে জানে অতি সুন্দৰ গীত আমাৰ জয়ন্ত হাজৰিকাদেৱে গাইছিলে যথেষ্ট তেওঁক মই বহুত ভাল পাওঁ তেওঁৰ গানসমূহ মই শুনো গানটো এনেকুৱা ধৰণৰ মায়াময় ৰূপালী জোনা ছায়া ঘন শৰণৰে পাত জিৰ 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 জুৰিৰে পাৰ পামনে মই পামনে তোমাৰ কাবেৰীৰ পাৰে পাৰে গংগাৰ তীৰে তীৰে জীৱনৰ পথে পথে তাৰপিছত আৰু পাহৰিলোঁ গানটো কাবেৰীৰ পাৰে পাৰে গংগাৰ তীৰে তীৰে জীৱনৰ পথে পথে বৰ্ষা শৰততে যাত্ৰা বিচৰাৰে তোমাতে বিচৰাৰে হাই মায়াময় ৰূপালী জোনা ছায়া ঘন শৰণৰে পাত জিৰ 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 জুৰিৰে পাৰ পামনে মই পামনে তোমাৰ অকণমান নাৰ্ভাছ ফিল কৰিছোঁ মানে বহুত দিনৰ মূৰত গাইছোতো এতিয়া একদম অনুষ্ঠানৰ শেষত আহি পাইছোঁ এআইৰ বিষয়ে আমি কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে যিটো জগতখনৰ লগত আপুনি 5 বছৰ জড়িত হৈ আছে বহুতখিনি কথা জানিলোঁ আপোনাৰ পৰা কিন্তু শেষত এআইৰ ভৱিষ্যত সেইখিনি অলপ জানিব ভৱিষ্যতে কোন দিশে গৈ আছে এআই শেষত এআইৰ ভৱিষ্যত একো নাই কথাটো হ'ল কালি কম্পিউটাৰ আছিলে আজি এআই আছে কাইলৈ আকৌ নতুন টেকন'লজি এটা আহিব চ' আমি আজি এআই যিখিনি আছে সেইখিনি শিকি লৈছোঁ বা শিকিব লাগিব আৰু কাইলৈ নতুন এটা টেকন'লজিৰ কাৰণে আমি ৰৈ থাকিব লাগিব চ' তেনেকুৱা কোনো কথা নাই যে এআই ধ্বংসমুখী বা ধ্বংসৰ কাম কৰিব এআই শেষ কৰিব মানে এআইৰ ভৱিষ্যত যথেষ্টখিনি উন্নত হ'ব আমি ভাবোঁ যিহেতু ট্ৰান্সপৰ্ট যিখিনি ড্ৰাইভাৰলেছ কাৰ সেইটো আহি আছে ড্ৰাইভাৰ নোহোৱাকৈ আমি গাড়ী চলাব পাৰিম বা এক্সিডেণ্টৰ যিটো আমাৰ সম্ভাৱনা সেইটো কমিব আমি যদি পজিটিভ দিশত চাওঁ যথেষ্টখিনি পজিটিভ বস্তু আমি পাম এআইৰ সহায়ত আৰু যদিহে আমি ভাবোঁ এআইক বেয়া কামত ইউজ কৰোঁ
ঠিক তেনেকৈ বেয়াও হ'ব পাৰে তাৰ পৰা আমি বাচি থাকিব লাগিব সাৱধান হ'ব লাগিব এইখিনিয়ে কথা এটা কথা যে আপুনি ক'লে এআই আমি কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেই বিষয়ত আমি শিকি ল'ব লাগে প্ৰত্যেকে শিকি ল'লে আমাৰ কৰ্মসংস্থাপন আমি হেৰুৱাব নালাগিব কিন্তু তাৰ মাজতে আমি যিমানে এআইৰ দিশত আমি জ্ঞান ল'ম সেই দিশটোত অপপ্ৰচাৰ চলোৱাটোতো বহুত মানুহ তেনেকৈ ওলাই আহিব সেই অপৰাধটো বাঢ়ি নাযাব নেকি নাই অপৰাধটো যিকোনো স্তৰতে হ'ব পাৰে অকল এআইৰ দ্বাৰা অপৰাধ হোৱা নাই আপোনাৰ এআই নহাৰ আগতে অপৰাধ হৈছিল নে নাই নিশ্চয় হৈছিল বা মোবাইল ফোনটোৰ পৰা অপৰাধ হৈ আছে নে নাই হৈছে ইণ্টাৰনেটৰ পৰা অপৰাধ হৈছে অকল এআইক দোষাৰোপ কৰিলে হ'ব নেকি মূল বস্তুটোৱে হ'ল এই মোবাইল ফোনটো আপুনি আঁতৰাব পাৰিব নেকি আৰু এইটো যদি আপুনি আঁতৰাই দিব পাৰে তেতিয়াহ'লে যথেষ্টখিনি অপৰাধ কমি যাব কিন্তু আমি এআইক দোষাৰোপ কৰি আছোঁ কিন্তু নিজে মোবাইল ফোনটো ব্যৱহাৰ কৰি আছোঁ তো কথাটো তেনেকুৱা আমি দুমুখীয়া স্বভাৱ এটা লৈছোঁ আৰু এআই যিহেতু আমি বেয়াখিনিহে দেখিবলৈ পাইছোঁ এতিয়ালৈ আৰু এতিয়া ইনিচিয়েল ষ্টেজত আছে এআই আৰু এআইৰ পৰা আৰু কি বস্তু দেখিবলৈ পাম সেইখিনিতো আমি অজ্ঞ আৰু সেইখিনি অহাৰ পিছতহে আমি এটা ডিচিশ্যন ল'ব পাৰিম কিমান ভাল হ'ব কিমান বেয়া হ'ব এটা দুটা ঘটনাৰ পৰা আমি কোনো অনুমান কৰিব নোৱাৰোঁ যে কি হৈ আছে আৰু কিছুদিন পাছত কিছু বছৰ পাছত আমি গম পাম ইয়াৰ প্ৰতিক্ৰিয়া কেনেধৰণৰ হয় গতিকে বহুত বেছি ভাল লাগিলে কিন্তু মোৰ অনুষ্ঠানত যিসকল আলহী আহে আলহীসকলে কিবা এটা লিখি থৈ যায় মৰমত মোৰ লগত কথা পাতি কেনেকুৱা লাগিলে নিশ্চয় এইটো ফিডবেক এটা দি পেলাই ভালে লাগিব নমস্তে উইথ নিলুফালৈ আহি কেনেকুৱা লাগিলে যাতে মই বহুত ভাল লাগিছে আৰু মোৰ জীৱনৰ এইটো প্ৰথম পডকাষ্ট আৰু আপোনাৰ ইয়াতে এই সুবিধাকণ দিয়াৰ কাৰণে যথেষ্টখিনি সুখী আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু দৰ্শক শ্ৰোতাকো মই ধন্যবাদ দিছোঁ যে অনুষ্ঠানটো আপোনালোকে চাই আছে আৰু ভাল ভাল কণ্টেণ্ট আপোনালোকে পাব ইয়াতে আৰু চাই থাকিব আপোনালোকে নমস্তে উইথ নিলুফা আৰু মই কিবা এটা লিখি থৈ যাম বাৰু ইয়াতে লিখাখিনিতো এইখিনি আহিব নেকি ইয়াতে পঢ়ি দিম বাৰু মই পঢ়ি দিব ন চ' কি বুলি লিখোঁ এতিয়া অনুষ্ঠানটিত এবাৰ পঢ়ি চাম দেই পঢ়ক অনুষ্ঠানটিত আহি যথেষ্ট ভাল পালোঁ মোৰ জীৱনৰ প্ৰথমটি পডকাষ্ট আপোনালোক সকলোৱে নমস্তে উইথ নিলুফাক মৰম দিব অনুষ্ঠানটি চাই থাকিব ধন্যবাদ জিয়াৰল ধন্যবাদ বহুত ধন্যবাদ দাদা বহুত বেছি ভাল লাগিলে গতিকে এনেকৈ আপুনি আগুৱাই যাওক কামবোৰ কৰি যাওক আৰু সুবিধা পালে আকৌ আহিম একদম আকৌ আমি বহিম আকৌ নতুন নতুন তথ্য লৈ আপুনি আহিব নতুন নতুন আৰু যথেষ্টখিনি ক'বলগীয়া আছে আজি সম্ভৱ নহ'ব হয় আমি কথা পাতিম আগলৈ গতিকে নমস্তে উইথ নিলুফাৰ আজিৰ এই খণ্ডটিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ